সমূহ হিন্দু সুৰক্ষা সেনাসমূহ কাৰ্যকৰ্তা আৰু বৰপেটাৰ জ্যেষ্ঠ যোগ্য সাংবাদিক বন্ধুসকল, বিষয়টো আপোনালোকে গম পাইছে যে শেহতীয়াকৈ শোণিতপুৰ জিলাৰ কালভাৰী ইংলিছ স্কুলত যেতিয়া জয় শ্ৰীৰাম বুলি কোৱাৰ কাৰণে এটি 10 বছৰীয়া শিশুক কলাৰত ধৰি উলিয়াই দিয়া হৈছিলে, ঘণ্টাৰ পিছত ঘণ্টা থিয়কাই থোৱা হৈছিলে, মানসিকভাৱে শাৰীৰিকভাৱে যি অত্যাচাৰ কৰা হৈছিলে সেই শিশুটিৰ ওপৰত, সেই তাৰ পৰা আৰম্ভ কৰি আমি এটা দীঘলীয়া পৰিক্ৰমা আৰম্ভ কৰিছিলোঁ যে খ্ৰীষ্টিয়ান মিছনেৰীসকলে শিক্ষা প্ৰদানৰ নামত তেওঁলোকে ধৰ্মান্তকৰণ কৰিছে আৰু শিক্ষা অনুষ্ঠানবোৰক তেওঁলোকে ধৰ্মীয় অনুষ্ঠানলৈ পৰিণত কৰাৰ এক গভীৰ ষড়যন্ত্ৰ কৰিছে। এই গোটেই কথাটো লৈ পেলাই আমি তেওঁলোকক 15 দিনৰ সময় দিছিলোঁ। আল্টিমেটাম আমি 15 দিনৰ দিছিলোঁ। 15 দিনৰ ভিতৰত তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লগা আছিলে, কিন্তু মাজতে পৰীক্ষা আহিলে, যিহেতু আমাৰেই ল'ৰা ছোৱালী আছিলে, গতিকে আমি অকণ ৰ'ব লগা হ'ল। তাৰপিছত আপোনালোকে জানে এতিয়াও নিৰ্বাচনৰ বতৰ, নিৰ্বাচন চলি আছে, সেইকাৰণে আমাৰ এই যিটো বিষয় আমি কৈছিলোঁ সেই গোটেই বিষয়টো আমি ভাবিছিলোঁ নিৰ্বাচন যাওক, পৰীক্ষাবোৰ শেষ হওক, তাৰপিছত আমি আগুৱাই লৈ যাম। কিন্তু এইখিনি সময়ত আমি অসমৰ মুখ্যমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী, অসমৰ ৰাজ্যপাল, গুৱাহাটীত যি আছে খ্ৰীষ্টান মিছনেৰীসকল আৰ্ক বিশ্বপ, তেওঁৰ কাৰ্যালয়লৈ, অসমৰ মুখ্য সচিবলৈ আমি পত্ৰ লিখিছিলোঁ। কিন্তু আচৰিত ধৰণে অসমৰ মুখ্যমন্ত্ৰী তথা অসমৰ কোনো এজন বিষয়ববীয়াই, কোনো এজন দায়িত্বশীল ব্যক্তিয়ে, অভিভাৱকে এই বিষয়ত কোনো ধৰণৰ মাত নামাতিলে। আমি এইকাৰণে ভাবিছোঁ সন্মুখত চাগে নিৰ্বাচন আছে, উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়, মণিপুৰত আপোনালোকে দেখিছে খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ লগত গোষ্ঠীগত সংঘৰ্ষ হৈ কেনেকুৱা এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছিলে। মেঘালয়, নাগালেণ্ড, মিজোৰাম এই গোটেইবোৰত থকাৰ কাৰণে হয়তো চৰকাৰী পক্ষই, শাসক পক্ষই একো মাত মতা নাই। এই বিষয়টো লৈ মেঘালয়ত এছেম্বলিত আলোচনা হৈছিলে, মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে এই বিষয়ত প্ৰতিক্ৰিয়া কৰিছিলে আৰু আমি মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈকো পত্ৰ লিখিছিলোঁ। আজি আপোনালোকৰ আগত ক'বলগীয়া কথা এইখিনিহে যে আমাৰ গোটেই কথাখিনি যে বেছলেছ নাছিল আৰু আমি যে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 51 মানে আৰ্টিকল 51A যিখিনি ফাণ্ডামেণ্টেল ডিউটিজৰ কথা কৈছে, ভাৰতীয় নাগৰিক হিচাপে সেইটো আপোনাৰো আছে, মোৰো আছে। তেওঁ কোন হয় সেইটো ডাঙৰ কথা নহয়। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি আপোনাৰ মোৰ প্ৰত্যেকজনৰে ভাৰতৰ সংবিধানৰ প্ৰতি, ভাৰতৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব আছে, যেনেকৈ আমাৰ মৌলিক অধিকাৰ আছে। আমি বিভিন্নভাৱে মৌলিক অধিকাৰৰ কথা কওঁ, মৌলিক দায়িত্বৰ কথা নকওঁ, আৰু সেই মৌলিক দায়িত্ব আমি পালন কৰিছোঁ। সেই হিচাপে আৰ্টিকল 51A যিখিনি কথা আছে সেইখিনিৰ ভিত্তিত আমি খ্ৰীষ্টিয়ান মিছনেৰীসকললৈ এই কথাটো কৈছিলোঁ যে যীশুখ্ৰীষ্টৰ প্ৰতিমূৰ্তি কিয় থাকিব, কাৰণ এইখন ইছলামিক মাদ্ৰাছাৰ নিচিনা নটিফাইড এণ্ড ৰিকগনাইজ ৰিলিজিয়াছ স্কুল নহয়। খ্ৰীষ্টিয়ান মিছনেৰী যিমানবোৰ স্কুল আছে দিজ আৰ পাব্লিক স্কুল, এইবিলাক পাব্লিক স্কুল, এইবিলাক নটিফাইড ইছলামিক মাদ্ৰাছাৰ নিচিনা নটিফাইড ৰিলিজিয়াছ আৰু ৰিকগনাইজ ৰিলিজিয়াছ ইনষ্টিটিউশ্যন নহয়। গতিকে তেওঁলোকে কোনো ধৰণৰ ৰিলিজিয়াছ প্ৰেক্টিছ কৰিব নোৱাৰে। কিন্তু তেতিয়া বিভিন্ন ধৰণে ক'লে যে তেওঁলোকে মাইনৰিটি হিচাপে কিছুমান কাম কৰিব পাৰে। কিন্তু আমাৰ প্ৰশ্ন আছিলে, যদি মাইনৰিটি হিচাপে তেওঁলোকে কৰিব পাৰে, মানে মাইনৰিটি হোৱাটো ভাৰতৰ নাগৰিকতকৈও উদ্ধত নেকি? আমি প্ৰশ্ন কৰিছিলোঁ। সংবিধান অমান্য কৰিব, ভাৰতৰ যিখিনি আৰ্টিকল 51A যিটো কৈছে ভাৰতৰ সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, এই গোটেই কথাখিনি আমি লিখিছোঁ। আৰু এই গোটেই কথাখিনি আমি যেতিয়া স্পষ্টভাৱে আমি উপস্থাপন কৰিলোঁ, আৰু আমাৰ কাৰণে সুখৰ খবৰ যে কেথলিক বিশ্বপছ কনফাৰেন্স অফ ইণ্ডিয়া, যিটো ভাৰতবৰ্ষৰ খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ যিটো শীৰ্ষতম কৰ্তৃপক্ষ বুলি আমি যদি কওঁ, কেথলিক বিশ্বপছ কনফাৰেন্স অফ ইণ্ডিয়া, তেওঁলোকে এখন গাইডলাইন শেহতীয়াকৈ প্ৰচাৰ কৰিছে বা এখন স্কুলবোৰলৈ এখন গাইডলাইন দিছে। আৰু আমি তেওঁলোকৰ সেই গাইডলাইনখন আদৰণি জনাইছোঁ, কাৰণ গাইডলাইনখনত 3টা বিষয়, বিভিন্ন বিষয় কৈছে, আৰু 3টা বিষয় আমি তেওঁলোকৰ আমি যিখিনি কথা কৈছিলোঁ সেই কথাখিনি তেওঁলোকে গ্ৰহণ কৰিছে। প্ৰথম কথাটো তেওঁলোকে কি কৈছে যে এতিয়াৰ পৰা খ্ৰীষ্টিয়ান মিছনেৰী স্কুলবোৰত তেওঁলোকে সৰ্বধৰ্মীয় প্ৰাৰ্থনা গৃহ এটা নিৰ্মাণ কৰাৰ কথা কৈছে, যিটো আগতে নাছিল। আৰু আমি ভাবিছোঁ আমি কোৱা কথাটো বেছলেছ যে নহয়, ই প্ৰমাণ কৰে, কাৰণ তেওঁলোকে একচেপ্ট কৰিছে যে ইয়াত ক'ৰবাত নহয় ক'ৰবাত ভাৰতৰ সংবিধানৰ ছেকুলাৰ ভেলুটো নষ্ট কৰা হৈছে। মৰেলি আৰু এথিকেলি খ্ৰীষ্টিয়ান মিছনেৰীসকলে ক'ৰবাত ভাৰতীয় সভ্যতা সংস্কৃতি নষ্ট কৰিছে। সেইকাৰণে তেওঁলোকে এই সিদ্ধান্ত লৈছে, স্কুলবোৰলৈ গাইডলাইন দিছে, আমি ভাল পাইছোঁ। কিন্তু আমাৰ প্ৰশ্ন আছে, অসমত উপাসনা পদ্ধতি বুলি কোৱাৰ লগে লগে নামঘৰৰ ষ্ট্ৰাকচাৰ বেলেগ, মন্দিৰৰ ষ্ট্ৰাকচাৰ বেলেগ, নামঘৰৰ কম্পনেণ্ট বেলেগ, মন্দিৰৰ কম্পনেণ্ট বেলেগ। যদি সৰ্বধৰ্মীয় প্ৰাৰ্থনা গৃহ হয়, মুছলমান এজনে পশ্চিম ফালে কৰিব, আমি পূব ফালে কৰিম, তাৰ স্বৰূপ কি হ'ব?
সৰ্বধৰ্মীয় প্ৰাৰ্থনা গৃহ যিটো তেওঁলোকে কৰিব তাৰ স্বৰূপ কি হ'ব, তাৰ আকাৰ কি হ'ব, তাৰ আকৃতি কি হ'ব, তাৰোপৰি তেওঁলোকে চাৰ্চটো থাকিবনে নাথাকিব তাত, যদি তাত চাৰ্চ থাকে, বেলেগকৈ যদি আকৌ সৰ্বধৰ্মীয় এটা প্ৰাৰ্থনা গৃহ থাকে তেতিয়াহ'লে চাৰ্চটো কি প্ৰয়োজন, আকৌ ক'ৰবাত এক্সক্লুচিভ প্ৰেক্টিছ চলি থাকিব নেকি, এইখিনি আমাৰ কনফিউজন আছে। আৰু এই কনফিউজনখিনি লৈ পেলাই আমি ইতিমধ্যে এনেকুৱা আৰু 3টা কনফিউজন আছে আমি ক'ম, এইখিনি লৈ আমি তেওঁলোকৰ যিজন ৰেভাৰেণ্ড ফাদাৰ মাৰিয়া চাৰ্লছ, যিজন ছেক্ৰেটাৰী ফৰ এডুকেশ্যন এণ্ড কালচাৰ কেথলিক বিশ্বপ কনফাৰেন্স অফ ইণ্ডিয়া, তেওঁলোকলৈ আমি 5 পৃষ্ঠাজোৰা এখন পত্ৰ আমি ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। 5 পৃষ্ঠাজোৰা পত্ৰ তেওঁলোকলৈ প্ৰেৰণ কৰিছোঁ। তেওঁলোকৰ গাইডলাইনৰ পৰা যিখিনি আমাৰ কনফিউজন হৈছে সেইখিনি কৈছোঁ। যে প্ৰথম কনফিউজনটো আপোনাক কি বুলি ক'লোঁ, যে তেওঁলোকে কৈছে কি সৰ্বধৰ্ম প্ৰাৰ্থনা গৃহ ৰাখিব, কিন্তু তাৰ স্বৰূপ কি হ'ব আমি জানিব লাগিব নহয়। এতিয়া সৰ্বধৰ্ম প্ৰাৰ্থনা গৃহ বুলি কোৱা লগে বিভিন্ন সময়ত তেওঁলোকে সৰস্বতী পূজা নাপাতে। এতিয়া তাতে আমি সৰস্বতী পূজা পাতিব পাৰিবনে নাপাতিব, এইখিনিও তেওঁলোকক আমি কৈছোঁ আপোনালোকে ক্লিয়াৰ কৰি আমাক জনাব লাগিব। এতিয়া তাৰপিছত তেওঁলোকে কৈছে সেই গাইডলাইনখনত যে as per the media report, they put some restriction on performing traditional Christian religions. মানে তেওঁলোকে কৈছে যে তেওঁলোকৰ স্কুলবোৰত কোনো এতিয়া ট্ৰেডিশ্যনেল খ্ৰীষ্টিয়ান এক্টিভিটি তেওঁলোকে নকৰে বুলি কৈছে বা নকৰিবলৈ তেওঁলোকে নিৰ্দেশনা দিছে। এই কথাটোৱে আমাক স্পষ্ট কৰে যে আমি বিভিন্ন হিন্দু সংগঠনবোৰে আজি বিভিন্ন বহু বছৰৰ পৰা যিটো কথা কৈ থাকিলোঁ যে তেওঁলোকে শিক্ষাৰ নামত ধৰ্মান্তৰ কৰিছে, ক'ৰবাত তেওঁলোকে একচেপ্ট কৰিছে আৰু সেইকাৰণে কৈছে যে এতিয়াৰ পৰা তেওঁলোকৰ স্কুলবোৰে এই কামটো নকৰে। কিন্তু আমাৰ কথা হ'ল যে তেওঁলোকে ট্ৰেডিশ্যনেল খ্ৰীষ্টিয়ান ৰিলিজিয়াছ প্ৰেক্টিছ বুলি কি বুজাব খুজিছে। কাইলৈ চাৰ্চটো থাকিবনে নাথাকিব তেওঁলোকৰ তাত আমি জানিব লাগিব। আমি যিটো কৈছিলোঁ চাৰ্চটো কিয় থাকিব, কাৰণ এখন ৰিলিজিয়াছ ইনষ্টিটিউট নহয়, এইটো পাব্লিক স্কুল, তাত চাৰ্চটোৰ কি প্ৰয়োজন আছে আমাক তেওঁলোকে এইটো জনাব লাগে। চাৰ্চটো থাকিব নে নাথাকিব, তেওঁলোকে ৰাতিপুৱা মৰ্ণিং প্ৰেয়াৰ কৰে, খ্ৰীষ্টিয়ান প্ৰাৰ্থনা কৰে, সেইটো থাকিব নে নাথাকিব। শনিবাৰে প্ৰত্যেক শনিবাৰে বাইবেল ক্লাছ লৈ স্পেচিয়েল, আমাৰ লগত ভিডিঅ' আছে, তেওঁলোকৰ স্কুলৰ এজন কালভাৰী স্কুলৰ প্ৰিন্সিপালে স্বীকাৰ কৰিছে প্ৰত্যেক ছেটাৰডে তেওঁলোকে বাইবেল ক্লাছ লয়, সেইবোৰ থাকিব নে নাথাকিব সেইবোৰ আমি ক্লিয়াৰ কৰিব লাগিব। তেওঁলোকৰ টিচাৰ যিবোৰ আছে, ফাদাৰ চিষ্টাৰ যিবোৰ আছে, তেওঁলোকে যি কষ্টিউম পিন্ধে খ্ৰীষ্টিয়ান ৰিলিজিয়াছ, সেইবোৰ থাকিব নে নাথাকিব এই কথাখিনি আমাক তেওঁলোকে ক্লিয়াৰ কৰি দিব লাগে আৰু সেইটো গাইডলাইনত ক্লিয়াৰ কৰিব লাগে। আৰু এই কথাবোৰ কণ্টিনিউৱাছলি এই গোটেই কথাবোৰে আমি বিচাৰিছোঁ তেওঁলোকে আমাক ক্লিয়াৰ কৰি দিব। কৈছে যে তেওঁলোকে দে আৰ আৰ্জ টু ৰেচপেক্ট অল ফেইথ ট্ৰেডিশ্যনছ উইদাউট ডিছক্ৰিমিনেশ্যন এণ্ড উইল নট ফ'ৰ্চ দিয়াৰ ৰিলিজিয়াছ ট্ৰেডিশ্যনছ অন ষ্টুডেণ্টছ অফ আদাৰ ফেইথ। মানে তেওঁলোকৰ ধৰ্মীয় চিন্তা আনৰ ওপৰত তেওঁলোকে জাপি নিদিয়ে বুলি কৈছে এতিয়াৰ পৰা। তাৰমানে আগলৈকে দি আছিলে নেকি, এতিয়া নিদিব মানে আগতে দি আছিলে চাগে, মানে আমাৰ সন্দেহবোৰ ক'ৰবাত সঁচা হৈছে। এতিয়া তেওঁলোকে সেইটো নকৰোঁ বুলি কৈছে। কিন্তু এইখিনিতে মই আপোনালোকৰ মাধ্যমেৰে তেওঁলোকলৈ এইটো ক'ব খুজিছোঁ, অলৰেডি তেওঁলোকে আমি পত্ৰ লিখিছোঁ যে কালভাৰী ইংলিছ স্কুল শোণিতপুৰ জিলাত যিটো হ'ল, জয় শ্ৰীৰাম কোৱাৰ কাৰণে 10 বছৰীয়া শিশু সিচাকে বুজিয়ে পোৱা নাই জয় শ্ৰীৰামৰ অৰ্থ কি, তাক যেনেকৈ ডিঙিত ধৰি উলিয়াই দিয়া হ'ল, অত্যাচাৰ কৰা হ'ল। ডন বস্কো চন্দ্ৰপুৰত তিলক লৈ যোৱাৰ কাৰণে হিন্দু শিক্ষকক ফাদাৰে স্কুল চাকৰি এৰিবলৈ বাধ্য কৰালে। মনফৰ্ট স্কুল যোৰাবাট গুৱাহাটীত, তাত কি কৰিছে 22 জুনৰ দিনা ৱাল পেইণ্টিঙত ৱাল মেগাজিনত জয় শ্ৰীৰাম বুলি লিখি ৰাম মন্দিৰৰ নিৰ্মাণ কৰাৰ কাৰণে ফালি পেলাই ডাষ্টবিনত পেলাই দিছে। এগৰাকী হিন্দু ট্ৰাইবেল ছোৱালীয়ে কাণফুলি পিন্ধি যোৱাৰ কাৰণে ছিঙি পেলাই দলিয়াই দিছে, কাণ ছিঙি গৈছে ছোৱালীৰ। তাৰ ডকুমেণ্ট তথ্য আমাৰ লগত আছে, তেওঁলোকে মেছেজ যোগে আমাক জনাইছে। খালি আমি নামবোৰ ক'ব পৰা নাই, তেওঁলোকৰ ছিকিউৰিটিৰ কাৰণে তেওঁলোকে আমাক আগ্ৰহ কৰিছে, তেওঁলোকৰ নামবোৰ আমি যাতে নকওঁ। এইবোৰ কি কৰিব তেওঁলোকে, এই যে কৈছে তেওঁলোকে ৰেচপেক্ট কৰিব বেলেগৰ ধৰ্মক, বেলেগৰ বিশ্বাসক, এইবোৰ আকৌ ঘটি থাকিব নেকি আমি তেওঁলোকৰ পৰা ক্লিয়াৰ কৰিব খুজিছোঁ। আৰু যদি যিহেতু তেওঁলোকে নকৰোঁ বুলি গাইডলাইনত দিছে, এই যিবোৰ স্কুলৰ কথা আমি ক'লোঁ, ডন বস্কো চন্দ্ৰপুৰ, মনফৰ্ট স্কুল যোৰাবাট গুৱাহাটী, আপোনাৰ কালভাৰী ইংলিছ স্কুল শোণিতপুৰ, তেওঁলোকৰ বিৰুদ্ধে কেথলিক বিশ্বপছ কনফাৰেন্স অফ ইণ্ডিয়াই কি ব্যৱস্থা ল'ব আমি সেইটো চাবলগীয়া হ'ব, সেইটো আমি তেওঁলোকৰ পৰা বিচাৰিছোঁ। চতুৰ্থ কথাটো দুখৰ কথা যে অসমত খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত থকা শিক্ষকে অসমীয়া ভাষা নাজানে, অসমীয়া ভাষা বুজি নাপায়, শংকৰদেৱ কোন নাজানে। আমাৰ এটা ভিডিঅ' আমি মাজতে আমাৰ সামাজিক মাধ্যমত দিছিলোঁ, আপোনালোকে হয়তো পাইছে চাগে, যে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ শিক্ষকে নাজানে শংকৰদেৱ কোন, শিক্ষকে নাজানে লাচিত বৰফুকন কোন। তেওঁ কৈছে লাচিত বৰফুকন ইজ এ ফ্ৰীডম ফাইটাৰ অফ আছাম। এতিয়া আপোনালোকে কওক সেই স্কুলত আমাৰ ল'ৰা ছোৱালীয়ে কি শিকিব। ভূপেন হাজৰিকা, ভূপেন দা বুলি ক'লে আমি পাগল হওঁ, ভাৰত ৰত্ন
তেওঁক চিনি নাপায় খ্ৰীষ্টান মিছন স্কুলৰ টিচাৰে, অসমীয়া বুজিয়ে নাপায় সেই শিশুসকলক কি পঢ়াব। আমি কৈছোঁ, তেওঁলোকে কৈছে যে এতিয়া এই বিষয়বোৰ তেওঁলোকে এড্ৰেছ কৰিম বুলি কৈছে কেথলিক বিশ্বপছ কনফাৰেন্স অফ ইণ্ডিয়াই। কিন্তু আমাৰ কথা হ'ল নিউ এডুকেশ্যন পলিচিয়ে যিটো কথা কৈছে সেইটো তেওঁলোকে কেনেকৈ কৰিব, সেই টিচাৰসকল যদি থাকে তেওঁলোকে কেনেকৈ সেইটো ইমপ্লিমেণ্ট কৰিব, এই কথাখিনি আমি তেওঁলোকলৈ প্ৰশ্ন কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমেৰে এই বাৰ্তাটো দিব খুজিছোঁ। আটাইতকৈ ডাঙৰ কথাটো হ'ল খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ যিটো ঊৰ্ধ্বতম কৰ্তৃপক্ষ সৰ্বভাৰতীয় কেথলিক বিশ্বপছ কনফাৰেন্স অফ ইণ্ডিয়া, তেওঁলোকে গাইডলাইনখনৰ ওপৰত এটা ষ্টেটমেণ্ট দিছে। আৰু ষ্টেটমেণ্টটো কি? তেওঁলোকে দিছে যে they issued the guideline to face the emerging challenges due to the current socio-cultural, religious, political situations in India বুলি কৈছে। তেওঁলোকে যিখন নতুন গাইডলাইন কৰিছে, গাইডলাইনখনৰ ওপৰত কৈছে যে সামাজিক, ৰাজনৈতিক আৰু এই ধৰণৰ পৰিৱেশ, ধৰ্মীয় পৰিৱেশটো চাই তেওঁলোকে এই ধৰণৰ সিদ্ধান্ত লৈছে। কিন্তু আমি তেওঁলোকক অলৰেডি এইখন পত্ৰত আমি ক্লিয়াৰলি লিখিছোঁ আৰু আপোনালোকৰ মাধ্যমেৰে এই কথাখিনি আমি তেওঁলোকক জনাব খুজিছোঁ। আমি কি কৰিছোঁ, আমি কোনো ধৰণৰ পলিটিকেল কথা আমি তেওঁলোকৰ লগত আলোচনা কৰিব খোজা নাই। আমাৰ পিয়ৰলি এইটো আমাৰ সমাজৰ কথা, ভাৰতৰ সভ্যতা সংস্কৃতিৰ কথা। আৰ্টিকল 50 তেওঁলোকে গাইডলাইন দিছে আৰু ইমিডিয়েট এফেক্ট বুলি কৈছে। এতিয়া আমি হয়তো তাৰ কাৰণে কিছুদিন আমি অপেক্ষা কৰিব লাগিব, যিহেতু ইলেকশ্যনৰ কথাও আছে, এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা। এই কথাখিনিকে আমি তেওঁলোকৰ পৰা ক্লিয়াৰ কৰিবৰ কাৰণে যে ৰূপৰেখা যিটো কৈছোঁ, ৰূপৰেখা কি হ'ব, কেনেকৈ কৰিব, কিমান দিনৰ ভিতৰত তেওঁলোকে ইমপ্লিমেণ্ট কৰিব। গাইডলাইনখন দি দিলেই নহ'ব, দিছে আমি ভাল পাইছোঁ, কিন্তু আমাক কিছু ক্লিয়াৰিফিকেশ্যন লাগিব। সেইকাৰণে আমি দেখিছে আপোনালোকক 5 পৃষ্ঠাজোৰা আমি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছোঁ। এই কথাখিনি আমি মুকলিকৈ বহিব খুজিছোঁ, তেওঁলোকৰ লগত আলোচনা কৰিম ফেচ টু ফেচ। এনেই আৰু আপোনালোকৰ মাধ্যমেৰে গালি পাৰি থকা নিচিনাই হ'ব। আমি কৈছোঁ তেওঁলোকক, আমিও বহিম, য'তে কয় আলোচনা কৰিম। আমাক এটা ভাৰতৰ যিটো প্ৰকৃত স্বৰূপ, য'ত আমি নাৰায়ণ বুলি কৈছোঁ, য'ত বহুদৈৱ কুটুম্বকম বুলি কৈছোঁ, য'ত সৰ্বে ভৱন্তু সুখী নহ বুলি কৈছোঁ, আমাৰ কথা সেইটোহে। ময়ো আঘাত নকৰোঁ কাকো, মোকো কোনেও আঘাত কৰিব নালাগে। কিন্তু মোক যদি কোনোবাই আঘাত কৰে, আপুনি জানো মনে মনে থাকিব আপোনাক যদি কোনোবাই আঘাত কৰে? গতিকে কথাটো আমাৰ স্পষ্ট, কথাটো তেনেকুৱা। পত্ৰখন আমি কালি পঠিয়াইছোঁ, যোৱাকালি পঠিয়াইছোঁ, ইমেইল যোগে পঠিয়াইছোঁ। তেওঁলোকে ইমেইল আমি দিছে, ইমেইল যোগে পঠিয়াইছোঁ আৰু কালি আমি কুৰিয়াৰো কৰিছোঁ। কালি হাৰ্ড কপিও কৰিছোঁ আৰু এইটো কি কয়, তেওঁলোকে ফাৰ্ষ্ট কুৰিয়াৰ বুলি কৈছে আজি গধূলি পাই যাব লাগে হাৰ্ড কপিটো বুলি তেওঁলোকে আমাক। ইয়াত আমি সময় নিৰ্ধাৰণ কৰি দিয়া নাই, ইয়াৰ আগত আমি 15 দিনৰ সময় দিছিলোঁ, কিন্তু এই পত্ৰখনত আমি কোনো সময় নিৰ্ধাৰণ কৰি দিয়া নাই, যিহেতু তেওঁলোকে তেওঁলোকৰ ফালৰ পৰা ইনিচিয়েটিভ এটা লৈছে। গতিকে আমিও যিহেতু আমি ভাৰতৰ কৈছোঁ ন, ভাৰতৰ সংবিধান, আমি ভাৰতীয়, আমি সভ্য, তাতকৈ ডাঙৰ কথা আমি হিন্দু। তো আমি নিজৰ মান মৰ্যাদা বজাই ৰাখি, তেওঁলোকে আমাক সন্মান দেখুৱাইছে, আমিও তেওঁলোকলৈ সন্মান দেখুৱাইছোঁ। আমাক তেওঁলোকে ক্লিয়াৰ কৰক। যদি ইয়াৰ প্ৰত্যুত্তৰ আহে, তাৰপিছত পৰৱৰ্তী সময়ত কি কাৰ্যসূচী ল'ব লাগে আমি ল'ম। যদি প্ৰত্যুত্তৰ নাহে, তেতিয়াহ'লেও তেনেকুৱা ধৰণৰ কাৰ্যসূচী যি ধৰণৰ ল'ব লাগে আমি সেই ধৰণৰ কাৰ্যসূচী ল'ম। এই ক্ষেত্ৰত আমি আৰু অসমক কিবা অসম চৰকাৰৰ পৰা সঁহাৰি বিচাৰাও নাই আৰু বিচাৰিব লগা আছে বুলিও ভবা নাই। কাৰণ আপোনালোকক আৰম্ভণিতে কৈছোঁ যে আৰম্ভণিতে আমি শিক্ষামন্ত্ৰীলৈ লিখিছিলোঁ, কিন্তু আচৰিত কথা, শিক্ষামন্ত্ৰীয়ে কিন্তু খুব এক্টিভলি যেতিয়া ফেব্ৰুৱাৰীৰ 6 তাৰিখে, 5 তাৰিখে যেতিয়া শোণিতপুৰ কালভাৰী স্কুলত ঘটনাটো হৈছিলে, ফেব্ৰুৱাৰী 6 তাৰিখে আমি শিক্ষামন্ত্ৰীলৈ চিঠি লিখিছিলোঁ। লগে লগে শিক্ষামন্ত্ৰীয়ে সেই চিঠিখন প্ৰচেছ কৰিবলৈ দিছিলে, কিন্তু নাটকীয়ভাৱে 7 তাৰিখৰ পৰা খবৰ নাই। 6 তাৰিখে আমি দিয়া চিঠিখন শিক্ষামন্ত্ৰীয়ে শিক্ষা সচিবলৈ পঠিয়াই দিলে, কিন্তু শিক্ষা সচিবত পোৱাৰ পিছত চিঠিখন নাই, তাৰ পৰা কোনো ইনিচিয়েটিভ নাই। তাৰমানে ক'ৰবাত কাৰোবাৰ নিৰ্দেশনা আহিল চাগে, এতিয়া এইটো বিষয়ে মাত মাতিব নালাগে। মই ভাবিছোঁ ক'ৰবাত শিক্ষামন্ত্ৰীজনো বাধ্যত পৰিছে নেকি, তেওঁ চাগে বন্দী নামতহে শিক্ষামন্ত্ৰী হৈ আছে যেন অনুভৱ হৈছে। কাৰণ যিটো স্পীডত তেওঁ কাম কৰিব ধৰিছিলে, কিন্তু হঠাৎ 24 ঘণ্টাৰ পিছত সেই স্পীড নাই। গতিকে আমি আৰু তেওঁলোকৰ পৰা আশা কৰি থকা নাই, কৰে যদি ভাল, কিন্তু কৰিবতো লাগে, তেওঁলোকৰ দায়িত্ব। কাৰণ তেওঁলোকো ভাৰতীয় নাগৰিক, মন্ত্ৰী হোৱাৰ আগত কৈছোঁ নহয়, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, আৰ্টিকল 51 এৰ উৰ্ধত কোনো হ'ব নোৱাৰে। সেইকাৰণে শিক্ষামন্ত্ৰীকো দিলোঁ, মুখ্যমন্ত্ৰীকো দিলোঁ, মুখ্যমন্ত্ৰীক 2বাৰ দিলোঁ, ৰাজ্যপালগৰাকীক 2বাৰ দিলোঁ, আমি চিফ ছেক্ৰেটাৰীক দিলোঁ, তাৰপিছত আৰ্ক বিশ্বপক দিলোঁ। কিন্তু এটাই অনুভৱ কৰিছোঁ, আৰ্ক বিশ্বপক দিয়াখনেই চাগে কামত আহিছে আৰু সেইখনেই চাগে গৈ পেলাই আপোনালোকৰ মাধ্যমেৰে, আৰু আপোনালোকে যথেষ্ট সহায় কৰিছে, সেইকাৰণে কেথলিক বিশ্বপছ কনফাৰেন্সৰ অফিচ পাইছেগৈ, তাৰ পৰা এই সিদ্ধান্ত আহিছে। কাৰণ যিবোৰ নেশ্যনেল সাংবাদিক বন্ধুসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত যিটো বিষয়ে আলোচনা কৰিছে, যিটো বাতৰি কৰিছে, তাত এইটো কথা স্পষ্টকৈ হৈছে যে অসমত 15 দিনৰ আল্টিমেটাম দিছে। এই কথাটো কিন্তু তেওঁলোকে হাইলাইট কৰিছে। তাৰমানে ক'ৰবাত আমাৰ এই গোটেই মেছেজটো তালৈ গৈ পাইছে বুলি আমি ভাবিছোঁ।
You are cordially requested kindly to brief us the statement. We need proper and permanent solution to our concerns, which are very much sincere and serious for the nation. Our concerns are not directly and or indirectly related to any kind of political situations. Political situations যেনেকুৱাই নহওক আমাৰ কথা কোনো বস্তু কেতিয়াও সলনি নহয় আমি যি কৈছোঁ সেইটোৱে কৈছোঁ Our concerns are purely based on Article 51A of the Constitution of India and to protect the sovereignty, unity and integrity of India, to promote harmony and the spirit of common brotherhood amongst all the people of India, transcending religious, linguistic and regional or sectional diversities, and to value and preserve the rich heritage of our composite culture. So you are here requested kindly to brief us your statement. গতিকে এই কথাটোত আমি তেওঁলোকৰ পৰা এইকেইটা কথা আমি তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছোঁ আৰু এই গোটেই পত্ৰখন লিখি শেষত আমি কৈছোঁ যে আমি কুটুম্ব সুৰক্ষা পৰিষদ হিন্দু সুৰক্ষা সেনাৰ লগতে আমাৰ বিগত সময়বোৰত যিমানবোৰ হিন্দু সংগঠনে আমাক সহযোগ কৰিছে অসমত বিভিন্ন সংগঠনে সহযোগ কৰিছে আজি বিভিন্ন কাৰণত তেওঁলোক ইয়াত উপস্থিত থাকিব পৰা নাই কিন্তু আমি তেওঁলোকলৈ কৈছোঁ যে হয় গুৱাহাটীত নহয় ভাৰতৰ যিকোনো ঠাইত আমাৰ লগত মুকলি আলোচনাৰ এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগে আমাক তেওঁলোকে এটা ডেট দিব লাগে আলোচনা কৰিবৰ কাৰণে গুৱাহাটী হ'লে ভাল নহ'লেও ভাৰতৰ যিকোনো ঠাইত তেওঁলোকে যদি দিয়ে আমি তেওঁলোকৰ লগত এই বিষয়টোলৈ মুকলি আলোচনা কৰিবলৈ প্ৰস্তুত এতিয়া আপোনালোকৰ মাধ্যমত আপোনাক ক'বলগীয়া কথাখিনি এইখিনিয়েই যে আমিতো তাৰ লগে লগে আমাৰ যিখিনি ক্লাৰিফিকেশ্যন আমি পাব লাগিব সেইখিনি আমি পাব লাগিব আমি কোনো ৰাজনৈতিক চিন্তা চৰ্চাৰ দ্বাৰা ভাৰতীয় চিন্তা ভাৰতীয় পৰম্পৰা ভাৰতীয় সংবিধানে যিখিনি কথা কৈছে সেইখিনি কোনো আমি উদ্ধত নহয় সংবিধানতকৈ তেওঁ খ্ৰীষ্টিয়ানেই হওক তেওঁ মুছলমানেই হওক তেওঁ সত্যৰঞ্জন বৰাই হওক তেওঁ লাগিলে কাঞ্চন নাথেই নহওক যোনেই নহওক কোনো সংবিধানৰ উদ্ধত নহয় গতিকে মাইনৰিটি হোৱাৰ দোহাই দি তেওঁলোকে কোনো এজন ব্যক্তিয়ে ভাৰতীয় সভ্যতা সংস্কৃতি নষ্ট কৰিব নোৱাৰে আৰু আমি এইটোৱে কৈছোঁ আৰু মোৰ অনুভৱ তেওঁলোকে অনুভৱ কৰিছে তেওঁলোকে বুজি পাইছে সেইকাৰণে এখন গাইডলাইন দিছে কিন্তু গাইডলাইনখনত আমি কিছু ক্লাৰিফিকেশ্যন তেওঁলোকৰ পৰা বিচাৰিছোঁ আৰু এইখিনি তেওঁলোকে দিয়ক আমি সুস্থ সমাজ বিচাৰিছোঁ আমি মণিপুৰৰ নিচিনা চিটুৱেশ্যন বিচৰা নাই ধৰ্মকেন্দ্ৰিক নাই যিটো পাব্লিক ৰায়ত যিটো হ'ল যিটো মেছাকাৰ হ'ল মণিপুৰত যিটো ডিভাষ্টেশ্যন মণিপুৰত হ'ল তেনেকুৱা চিটুৱেশ্যন আমি কোনো কাৰণত কেতিয়াও বিচৰা নাই আমি কোনো ধৰণৰ ডিফিকাল্ট চাৰ্কামষ্টেঞ্চেছ ইয়াত হওক আমি কামনা কৰা নাই সেইকাৰণে আমি তেওঁলোকক এই আহ্বান কৰিছোঁ বিভিন্ন সময়ত আপোনালোকৰ মাধ্যমেৰেই কৰিছোঁ আপোনালোকে আমাক সহায় সহযোগ কৰিছে আৰু আশা আৰু এইটো অনুভৱ কৰিছে তেওঁলোকেও আমাৰ কথাখিনি বুজিছে সেইকাৰণে তেওঁলোকে গাইডলাইন ইছ্যু কৰিছে কিন্তু আৰু কৰিব লগা আছে তেওঁলোকক যদি কিবা বুজিবলৈ বা আমাৰ কথা তেওঁলোকৰ ইনডাইৰেক্টলিহে পাইছে বিভিন্ন ধৰণে এতিয়া আমি ডিৰেক্টলি প্ৰথমবাৰৰ বাবে তেওঁলোকলৈ পত্ৰ লিখিছোঁ এই পত্ৰত আমি ক্লিয়াৰ কৰিছোঁ আৰু আমিও আপোনালোকৰ মাধ্যমেৰে অসমৰ ৰাইজক সকলোকে কৈছোঁ এই বিষয়বোৰ অনুভৱ কৰক বুজক সকলোৱে জানি বুজি সকলোৱে বিষয়টো আগবঢ়াই নিব বুলি ভাবিছোঁ আৰু আপোনালোকে আমাক সহায় কৰিব